তোৰ আজি বজাৰখন একদম মোতকে ডাঙৰ হৈ দেখিছো দেই। কি কথা কৈছ তই? বজাৰখন যেন তেনে মেলিছোহে, টিকাটো পৰিছে কি নাই পোৱা বস্তাখনত। তাই ঠাট্টা মাৰিবলৈ ওলালেই। মোক কি ভাল বস্তু দেখিলি অ? একো এটা বস্তু নাই বজাৰখন আজি মেলিবলৈ। ঘপা তাৰ ঘপা বস্তু দুটামান যেন তেনে বিচাৰি আনি পেলাই বজাৰখন মেলিছোহি। যাত্ৰা আৰম্ভ কৰপা হ'ব এইবোৰ এনেকে ক'লে মানে বৰ খং উঠে দেই। আইঅ থচোন বাঘিনী, ধেমালিহে কৈছো, ইমান টেং টেংকে ধৰিব নালাগে নহয়। মই 3 বিধহে পাচলি আনিছো, তিয়হ, দাংবডি, বেঙেনা। তই চাচোন চা কিমান আনিছ। ভোট জলকীয়া, কাজি নেমু, এই অসমীয়া আলুগুটি, কুন্দুলি, বেঙেনা, আম। তই মোতকে দেখোন বেছিকেহে আনিছ। ঠাট্টা কৰিবলৈ আহিছ? তোক মই ভালকে বুজি পাওঁ দেই, তোক মই ভালকে বুজি পাওঁ। তাই একেবাৰে এতিয়া সেই কথা সুৰ সলাই দিলে। ঢেৰ আনিছো হেনো পাচলি। কি আনিছো? ভোট জলকীয়া 3টা হে। এই 3টা ভোট জলকীয়া বাৰু বিকিবলৈ লৈ আহিছো, কমটি লাজৰ কথা নে বেপাৰী হৈ পেলানি। কাজি নেমু আনিছো 2টা। এইফালে আনিছো বেঙেনা 3টা হে। কুন্দুলি আনিছো 2টা। আম যেন তেনে 3টা পাৰি আনিছো, তাকো আমকেইটা নকওঁ তোক আৰু। সেই এইকেইটাকে বাৰু তেনেকে ক'ব লাগে নি? তই চাচোন চা, 1 কেজি মান বেঙেনাই আনিছ হে। দাংবডি সেয়া 1 কেজি মানেই হ'ব। আইঅ তিয়হকেইটা বৰ গধু। এইকেইটাতো আজি ভালেমান টকা পাবি দেই। আজি কি হ'ব ঠিক নাই। জুইকুৰা ধৰি পেলাই পানীকে বইল কৰি ল'ৰা ছোৱালীক খুৱাই থ'ব লাগিব। চাউল কেইটামান কিনিবলৈ পইচা ক'তনো হ'বগে আজি চাগে ঐ। এৰা দে, বস্তু যিহে দাম হৈছে, হাতত এটকাও পইচা নাই হেও। চাউল কেইটামান আছে বাৰু ঘৰত, দাইল কেইটামানে, আলু দুটামানো আছে বাৰু। হ'লেও আকৌ হাতত পইচা 2 টকামান লাগে নহয়। তোৰ বাৰু দুদিনমানলৈ চিন্তা নাই। চাউলো আছে, দাইলো আছে, আলু গুটিও আছে বুলি কৈছ। আমাৰহে এতিয়া একোৱে নাই হেও। কালি ৰাতি যিটো হ'ল আৰু, চাউল 1 কাপ আছিলে। ল'ৰা ছোৱালী আকৌ 4টা নহয় জানো বাৰু। এই যেন তেনে 1 কাপ বনাই দিলো আৰু ভাতকেইটা। গাই প্ৰতি ইমানকেইটা পৰিছে। ভোট জলকীয়া তেল অকণ লৈ গোটেইকেইটাই কাটক খাইছে ভাতকেইটা। হেও কাটক খাইছে। মোৰ বোলো ইমান বেয়া লাগিছে। হাঁহ পোৱালীয়ে একেবাৰে দানা খোৱা দি ল'ৰা ছোৱালীকেইটাই ভোট জলকীয়া সেই তেলকণে ভাতকেইটা কট খাইছে। মোৰ ইমান মনটো বেয়া লাগিছে। বুকুখনত একেবাৰে শুকে খুন্দা মাৰি ধৰিছে। আৰু কেইটামান তেহেঁতি পোৱা হ'লেহে। আধা পেটিয়াকে শুই থাকিলো। আজি এতিয়া এইখন বেপাৰ। আইঅ একোফালে পইচা এটা নাহে। পইচা অহা বাটেই নাই, চব বাটবোৰ বন্ধ। ইফালেও বজাৰত যিমানহে দাম কি কবি ঐ। একো বস্তুকেচোন তই দোকানীক সুধিব নোৱাৰ আমুকটো কিমান দাম, তামুকটো কিমান দাম। ইমান পটাপট দামবোৰ বাঢ়ি গ'ল, ইমান ঘপা দামবোৰ বাঢ়ি গ'ল। ইমান আৰু দাম বাঢ়িব লাগে নি বা? আমাৰ কিবা ঠাইবোৰত ইমান ধনী মানুহ নাই নহয়। আমাৰ নিচিনা মানুহবোৰেনো কিটো খাই পেলাই জীয়াই থাকিব বাৰু? ধনীবোৰে বাৰু খাবও পেলাবও, আমিবোৰে কি নেখাম নি বাৰু? হয়নে নহয়? পেটত গামোচা মাৰি থাকিব নোৱাৰো নহয়। এৰা আমিবোৰে সেই গৈ পিনি শিলগুটিহে খাব লাগিব, গম পাইছনে? শিলগুটি খাব লাগিবগে, নহ'লে নহয়গে আৰু। মই শিলগুটি খাবলগীয়া হ'লেও তই শিলগুটি খাবলগীয়া নহয়। তই মেল এইখন বেপাৰ। গিৰিয়েতো হাজিৰা কৰি আনে পইচা। মোতকে ভালকে খাইছ, ভালকে পিন্ধিছ, ভালকে আছ। আমাৰ মতাটো কেলে এনেকুৱা হ'ল মই ক'ব নোৱাৰো। আগতে ইমান ভাল আছিলে, এতিয়াচোন অকল ভাঙৰ কথাই কথা। ইমান ভাং খাই চা একোকে গম নাপায় সংসাৰ কথা। সি ভাং খাই থাকিলে নহ'ব নহয়। এই 4টাকে ল'ৰা ছোৱালী মই অকলে জন্ম দিব পৰা নাই নহয়। মই অকলে জন্ম দিছো নি? তই কচোন। তইনো বা সেই অকলে ল'ৰা ছোৱালী জন্ম দিব পাৰিবি নি বাৰু মাইকী মানুহজনীয়ে? তাকেহে অকলেহে যেনিবা জন্ম দিছিলো। গোটেইকেইটাক 4টাকে ময়ে খুৱাবলে, ময়ে পইচা ঘটিবলে, বাপেকৰ নামত এনেই আৰু দেই। কাষ্টমাৰ আহিছে পাই, আহিছে দেই, কাষ্টমাৰ আহিছে। দেখাত কিন্তু লগা নাই এই যে সেই পাচলি কিনিব। এই মানুহজনীয়ে এদিন নিছিলেহি পাই শাক পাচলি দুটামান মোৰ ওচৰপা। মানুহজনীয়ে এদিন 10 টকা এটা বেছিকে দি থৈ গৈছিলে, আকৌ খুচুৰা নাছিলে। আজি আকৌ সেই 10 টকাটোকে লৈ যাব নেকি আকৌ? আজি এগৰাকী মাতো জানো মোৰ ওচৰলৈ? এই মাতিয়ে চাওঁ, যি হয় হ'ব। গধূলিলৈ শাক পাচলি একোৱে নাই নহয়। মানুহটোৱে অনালৈকে 9টা বাজিব। তেতিয়ালৈকে ল'ৰা ছোৱালীক খুৱাব লাগিব নহয়। চাওঁচোন কি ওলাইছে আজি। বাইদেউ আহক। এই পাচলি লৈ যাব আহক। এয়া এই তিয়হ, দাংবডি, বেঙেনা ওলাইছে, লৈ যাওক। বাইদেউ এফালে চাওক বাইদেউ। সেই বেঙেনা উলিয়াইছো, বেঙেনা বাইদেউ একদম ঘৰৰ বেঙেনা লৈ যাওক। এয়া কুন্দুলি 2টা দেখিছে বাইদেউ, লৈ যাওক। আলুকেইটাৰ লগত এভজা কৰিয়ে থৈছো, লৈ যাওক বাইদেউ। আম বাইদেউ আম লৈ যাওক। বতৰৰ বস্তু বতৰত খাবলৈ ভাল পাব। আইঅ আম ওলাইছে নি? আমো উলিয়াইছা?
বতৰ বস্তু খাবলৈ পোৱা নাই নহয় কেঁচা আম এটা খাবলৈ বৰ মন গৈ আছিলে পাই তে আম কেনেকে দিছানো বাইদেউ এই আমকেইটা ফটা বাইদেউ চাওকচোন চাওক এয়া ফটা আম বাইদেউ ফটা আম লৈ যাওক ফটা বস্তু খাবলৈ বেছি ভাল হয় বেছি সোৱাদ বাইদেউ ফটা আম লৈ যাওক ফটা আম খাব নোৱাৰি দেই কি কিবা বীজাণু সোমালে তাত নফটা চেষ্টি দিয়া একেবাৰে নফটা আমহে খায় নফটাহে খায় বাইদেউ এইটো লৈ যাওক এইটো দিয়ক 10 টকা এটা দিয়ক এইটো খাব এটা আম কিন্তু এইটো হেৰি আধা কেজি ওপৰত হ'ব বেলেগ গধুৰ দাঙি চাওকচোন আপুনি একদম আধা কেজি মান হ'ব পইচা 10 টকা এটা দিয়ক আপুনি বুলি 10 টকাতে দি দিছো সেই লৈ যাওক তোমাক এতিয়াহে চিনি পাইছো এদিন যে তোমাৰ পাচলি নিছিলো মনত আছে নাই সেই সৰহকে যে পাচলি কেইটামান লৈ গৈছিলো আৰু 10 টকা এটা যে তোমাৰ ওচৰত নাছিলে মই বোলো পিছত কেতিয়াবা মিলাই দিবা বুলি যে নিনিছিলো মনত পেলাবাচোন মুদাই মৰিলে বাপেকে ভাল আৰু দেই হেৰি বাইদেউ পাহৰি থাকিলো নহয় 10 টকা বেছিকে দি থৈ গৈছিলে নেকি তেনেকে 10 টকা আজিকালি কোন মানুহে দি থৈ যাব নাই দিয়া চাগে দেই 10 টকা এটা দি থৈ যোৱা হলে মোৰ মনত থাকিলেহেঁতেন মই কাৰো 1 টকাও নাখাওঁ দেই 10 টকা হেন পইচা মই কেলে খাম বাৰু পাহৰি থাকিলো আকৌ দেই সঁচাকে কৈছে নে কি বাৰু আপুনি মোৰে মনত পৰিছে তয়ে পাহৰিলি নে বাৰু সেই সেইদিনাখনি তোৰ পইচা নাছিলে তোৰ আকৌ কেলে তই যে মোৰ পৰা সেই পইচা 10 টকা লৈ পিনি যে তামোল এখন খাইছিলি মইহে কিনি দিছিলো তোক তই পাহৰিলি নি পাহৰি থাকো নাই মানুহটোৱে ভাং খাওঁতে মই কেতিয়াবা অকমান খাই দিওঁ ভাজি পেলানি তেনেহলে আৰু উপায়তো নাই কিন্তু মোৰ আজি যাত্ৰা হোৱাই নাছিলে মানে কিবা এটাকে দিয়ক নহলে 1 টকা 2 টকা এটা হলেও মই তোমাক 10 টকাটো বিচৰা নাই নহয় মনতহে পেলাই দিছো আমটোত বোলো 10 টকা ল'ব নালাগে 5 টকা ল'বা আৰু সেই বেঙেনা 3টাকে দি দিয়া 5 টকা ল'বা এই পিটিকা কৰি খাব পাৰিম আকৌ ঘৰত হ'ব দিয়ক বাইদেউ হ'ব 10 টকা এটা দিব এইটোত 5 টকা বেঙেনা 3টা দি দিছো আৰু এই 3টা আপুনি পিটিকা কৰি খাব দেই বাইদেউ বেঙেনা নিব জানো ইয়াত দিছে নাই পোকয়া দেখোন তোমাৰ বেঙেনা কেইটাও পুকিয়া নে বাৰু এই পুকিয়া বেঙেনা কেইটা নিনো বুজিছানে সেই নেমু এটাকে দি দিয়া হ'ব নেমু এটাকে দি দিছো লওক বাইদেউ এইটো পইচাটো লোৱা কৃষ্ণ যাত্ৰাত হ'ল আৰু দেই বাইদেউ সেই বেঙেনা মোৰ পৰা লৈ যাওক আকৌ মোৰ পৰা লৈ যাওক ইমান ধুনীয়া ধুনীয়া দেখিছে নাই দীঘল দীঘল সেই ঘৰতে কৰা বেঙেনা ইয়াৰ পৰাই লৈ যাওক বেঙেনা কেইটা ভাল লাগিছে পাই ঘৰতে কৰা ন দৰৱ চব নিদিয়া দৰে লাগিছে এপোৱামান দি দিয়া এই গৰমত গোটাই নথওঁগে সৰহকে নি ফ্ৰেছকে খাম দি দিয়া এপোৱামান দিয়ক সেই পইচা 30 টকা দিয়ক আৰু সেই বেঙেনা লৈ যাওক বাৰু এপোৱা কমাই চমাই নিদিব আৰু দেই এয়া লওক ঠিক আছে গৈ থাকো তোমাৰ পৰা বাৰু আগতে লোৱা নাই ভাল পালে আকৌ নিম বাৰু দেই গ'ল মাখনি মাখনি তোক কিন্তু মই ভালে কৈছো আকৌ মই ৱাৰ্নিং দি দিছো তোক আকৌ তই এইখিনিত বজাৰ বহিব নোৱাৰ তোৰ বস্তা কোনোবাই নামত দলিয়াই ফালি পেলাম এইবোৰ পাচলি বেপাৰ কৰি খাব নোৱাৰ তই মূলত কি কাৰণে বা তই মোৰ ওচৰলৈ সদায় আহি থকা কাষ্টমাৰজনীক তেনেকুৱা কথা ক'ব লাগে বাৰু আমকেইটা বিকিবলৈ ললো তাই কৈছে আমকেইটা বোলে সেই ফটা আম খাই নি বেঙেনা কেইটা বিকিবলৈ লৈছো তাই কৈছে বোলে সেই বেঙেনা কেইটা বোলে পুকীয়া বোলে তই কেলে তেনেকে ক'ব লাগে তইনো কি কাৰণে সেই পুকীয়া বেঙেনা কেইটা আনিব লাগে বিকিবলৈ সেইটো মোৰ কথাহে মইহে জানিছো মই কি অৱস্থাত পুকীয়া বেঙেনা কেইটা আনি বিকিবলগীয়া হৈছে ফটা আমকেইটা আনি বিকিবলগীয়া হৈছে আজি মোৰ চৰকাৰ জুই নজ্বলিলে তই দিবি জানো কিবা এটা তাই যি ভাবক তই কৈ দিব নালাগে নহয় তেনেকে কথাটো কেলে নকম মই গ্ৰাহকক ঠগিব নোৱাৰো গম পাইছ মই আগৰ পৰা একদম সঁচা মানুহে সেইকাৰণে মই কবই লাগিব তই পুকীয়া বেঙেনা বেচিছ বুলি সঁচা মানুহ হলে কি হব আমাৰ পেট মাৰি পেলাই তই সঁচা কথা কয় এইবোৰ বিকি লাভ নাই তোৰ ভাগৰ এইবোৰ চব দনি মাৰি দিম মই আজিৰ পৰা কবিচোন তেনেকুৱা কথা তই বেছি ওপৰত কথা নকবি ভাগিনী তই বেছি ওপৰত কথা নকবি মাখুন্দি এতিয়া সেই তই দন লাগি থাকিলে তোৰ ওচৰলৈও কাষ্টমাৰ নাহে মোৰ ওচৰলৈও নাহে মই সেই সত্যবাদী মানুহ সদায় সত্যবাদীয়ে গম পাইছ নে এতিয়া কাজিয়া কৰি থাকিব নালাগে আনিবি বেয়া বস্তুবোৰ সত্যবাদী মানুহ বুলি কবলৈ আহিছ তাই সত্যবাদী বৰ সত্যবাদী তই একেবাৰে মাৰ সেই গৰ্ভতে সত্য কথা শিকি আহিলি দেখিছো নহয় কিমান সত্য কথা ক তই তোকো মই এদিন হলঠেকত পেলাম মই আজি পাচলি কেইটামানহে লৈ যাম বুলি ভাবিছো পাই পাচলি বজাৰ আকৌ কৰিয়ে পোৱা নাই নহয় আকৌ মানুহজনে দেখোন মোক আজিলৈকে বোলে বজাৰলৈ যা বুলি কৈয়ে পোৱা নাই বজাৰলৈ গ'লে বোলে মানুহ বোলে বেয়া হয় কিনো বেয়া হয় আজিহে গম পাম আৰু দেই মাখুন্দি আৰু এজনী আহিছে এজনী কাষ্টমাৰ হ'বনে নহ'ব জানো পাই ক'ব পৰা নাই দেই
জানো পাই এইজনী বিশেষ নিব যেন লগা নাই দেই। তই বিক তোৰ ওচৰতনো কি আছে, তই বিক। মই আশা কৰা নাই নিব যেন। এইজনী বজাৰ কৰা মানুহ নহয় আকৌ। নহয় দেখিয়ে লাগিছে অকৰা অকৰা দেই। আনকালে বজাৰলৈ আহি পোৱা নাই। ৰ বাপেকে এইকে টুপি এটা পিন্ধাই পঠিয়াম মই, তই বেলেগ এজনী বিকিবি দেই। আহক বাইদেউ, এইফালে আহক বাইদেউ, এইফালে আহক। কি লাগিব? বেঙেনা নিম বুলি ভাবিছিলো আৰু কুন্দুলি নিম বুলি ভাবিছিলো। কুন্দুলি দেখোন দুটাহে আছে। কিমান লাগিছিলে বাইদেউ, কিমান লাগিছিলে? 1 কেজি? এই 1 কেজি কুন্দুলি কিমান দিন খাবগে? 1 কেজি কুন্দুলি নি থলে গেলি ভেজে হব। এই কুন্দুলি দুটা, বেঙেনা কেইটা আৰু আলু গুটি কেইটা লৈ যাও। এইকেইটা গুটি আলু হেৰি একেবাৰে বজাৰত পাবলৈকে নাই। এইকেইটাই মোৰ হাততে যি আছে, এইকেইটা লাষ্ট টক, আৰু ক'তো নেপায় আপুনি বজাৰত। গতিকে এভজা হব, এসাঁজ হব। মানুহ কেইটা ঘৰখনত? ঘৰত মানুহজন আৰু মই, কিন্তু আজিলৈকে বজাৰ কৰি পোৱাই নাই। আজিলৈকে মানুহজনে মোক বজাৰলৈ পঠিয়াই পোৱা নাই। আজি ওলাই আহিছো আৰু পাচলি দুটামান নিম বুলি। তেতিয়াহ'লে লৈ যাওক। দুটা মানুহৰ কাৰণে খাবলৈ বাৰু কুন্দুলি 1 কেজি লাগে নি বাৰু? দুটা কুন্দুলিয়ে বহুত আৰু। দুটা কুন্দুলি পটককে কাটি ল'ব। বেঙেনা কেইটা চাব, বেছি নিদিব। বেঙেনা 3টা যদিও আধাটোহে দিব। এইটা আলুৰ লগত খাব। পইচা দিয়ক 20 টকা এটা। আৰু কিবা লাগে যদি লৈ লওক। আম আছে, নেমু টেঙা আছে, আৰু সেই ভোট জলকীয়া আছে, লৈ যাওক। মতা মাইকী দম লাগে যদি লৈ যাওক, ভোট জলকীয়া খানি দিব। এইফালে চাওক সেইকেইটা শাক পাচলি নহয় কি কৰিবগে। এয়া দেখিছে নাই, তিয়হ লৈ যাওক। তিয়হ দেখিছে নাই কিমান গধুৰ। এই মানুহজনে যদি কাজিয়া কৰে নহয়, একদম মূৰতে মাৰি মুখ ফালি দিব পাৰিব। লৈ যাওক তিয়হো লৈ যাওক। আইও পাই, আজিলৈকে মানুহজনে মোৰ লগত কাজিয়া লাগিয়ে পোৱা নাই। সেইকাৰণে মানুহজনে কয় দেই মোক বজাৰলৈ যে নাযাবি বুলি। জলকীয়া নিবলৈ কৈছে বোলে, কাজিয়া লাগিলে বোলে তিয়হে বোলে মূৰ ফালি দিবলৈ কৈছে। ৱাই কেনেকুৱা মানুহ হ। হেৰি হয় নেকি? হেৰি মানুহটোৱে কি কাম কৰে পিছে? কি কাম কৰেনো? গাহৰি কাটে। এইখন বজাৰতে গাহৰি কাটে। আজি গাটো বেয়া কাৰণে নাকাটিলে। গাহৰি কটা মানুহটো নহয় জানো বজাৰত? গম পালি নাই? পালো। এই মানুহটোৰ নাম মালি নহয় জানো? মালি? আমাৰ এইখন বজাৰত মালিয়েহে গাহৰি কাটে। হয়, সি সেইকাৰণে সেই বজাৰলৈ মানুহজনীক আহিবলৈ নিদিয়ে আকৌ। আহিলে গোটেইবোৰ ঘৈণীয়েকে গম পাব নহয়। মালিয়ে গাহৰি কাটে, কি হ'ল? ধেৰ পইচা পায়। এই গোটেইখনতে ধাৰ তাৰ। আজি এই যোৱা সপ্তাহো সেই গাহৰি কটা নাই, এই সপ্তাহো গাহৰি কটা নাই। বেপাৰীকেইটাই বিচাৰি ফুৰিছে তাক, পইচা বিচাৰি ফুৰিছে। মোৰ মানুহটো ধৰুৱাহে নি বাৰু? ইমান মানুহে পইচা বিচাৰি ফুৰিছে। সেইকাৰণে মোক বজাৰলৈ আহিবলৈ নিদিয়ে, কথাটো গম পাম বুলি। সেইবোৰ কথাবোৰ আমিহে জানো আচল কথাবোৰ। এই পিছে এইখিনি ৰৈ থাকিব নালাগে, চবেই গম পায় আকৌ। মালিক ঘৈণীয়েকক চিনি পায়, আমিহে চিনি পোৱা নাছিলো। এই খাউচাবোৰ সোণৰ নে কি আকৌ ৰাখি থৈ দিব। ঘাইকেইটা বেপাৰীকেইটা বেলেগ বস্তু নহয়। গিজক কিবা এটা লৈ যাওক। সেইটো কাৰণে কৈছো আকৌ, সেই তিয়হ লৈ যাবলৈ সেই ঘৰত গৈ মূৰ ফালি দিব পাৰিব। লৈ যাওক। আজিকালি মতা মানুহবোৰ বৰ ভাল নহয় আকৌ দেই, মই কৈ দিছো আকৌ। কিছুমান মতা মানুহৰ গণ্ডগোলীয়া আছে, ধেমালি নহয়। এই মানুহজনী সিহঁতক ঘৰৰ পৰা ওলাব নিদিয়ে। কিবা কিবি কথা গম পায় বুলি দম দি ৰাখে আকৌ। সেইকাৰণে অকমান মাইকী মানুহ ওলাব লাগে, সোমাব লাগে, 2এটা খবৰ ৰাখিব লাগে। সেইবুলি লগাই পঠিওৱা নাই বাৰু দেই। একে মাইকী মানুহে কথাটো বুজি পাওঁ মানে। ঠগি থাকিলে ভাল নালাগে নহয় মতা মানুহ বিলাকে। অৱশ্যে মাইকী মানুহ কিছুমানে বৰ গণ্ডগোলীয়া আছে আকৌ। মই বুলিহে আছো আকৌ আমাৰ মানুহটোৰ লগত। আমাৰতো আকৌ বাইদেউ মস্ত ভঙুৱা, হলেও মই বুলিহে আছো আৰু তাৰ লগত। মানুহজন যে এনেকুৱা ধৰুৱা বুলি মই ভবাই নাছিলো দেই। গোটেই বজাৰখনতে দেখোন গোটেই ধাৰ হৈ আছে। ধৰুৱা মানুহজনৰ লগত বা মই কেনেকে থাকিম বাৰু? এই কামৰ পৰা আহিও শান্তি নাই। এইবোৰ বিয়া পাতিলো বুলি আৰু একেবাৰে জীৱনটো শান্তি নাইকিয়া হৈ পৰিলে। মাইকীজনী বাৰু আহি পেলাই বজাৰৰ পৰা পাচলি দুটামান নিবহি নোৱাৰে নে? কামৰ পৰা আহি সোমাবাহি আকৌ সেইবোৰ টেনচন। পাচলিকেইটাও মইহে যোগাৰ কৰি দিব লাগে। ইফালে আকৌ হেনো তাইহে গোটেই কামখন কৰে, মোক একো কৰা নেদেখেই হেনো। তই যিমানকেইটা বস্তু আনিছিলি প্ৰায় বিকিয়ে হ'ল। মই দেখিছ নাই সৰহকে আনিও বিকিয়ে কৰিব পৰা নাই নহয়। চাচোন চা। দিয়ক দি দেখোন দুটামান অকমান কম দামত মোকে বিকি দে। মই বিকি পেলাই তোক কিবা এটা দিম আৰু মিলা মিছাকে দে। নহলে মই বিকিছো যদিও কেইটকা পাইছো ন এতিয়ালৈকে? 20 টকাহে পাইছো। নাই দেই, মই সেইবোৰ কাম কৰিবলৈ নাই। তেনেকুৱা হোৱা দিন মই বজাৰলৈ নাহিলোৱে এদিন, তই গম পাইছ নে? হ'ব দে। এইজন আহিছে। দাদা এইফালে আহক। আম নিব, কেঁচা আম নিব। এইফালে আহক। দাদা এইফালে আহক। মোৰ সেই শাক পাচলি বেছি আছে। আহক এইফালে আহক। ভোট জলকীয়া আহক। ভোট জলকীয়া আহক দাদা, আহক।
এইফালে যাওক মোৰ পাচলি সৰু আছে ইয়াৰ পৰাই লওক এই আম লৈ যাওক এই ভোট জলকীয়া লৈ যাওক মানুহজনীৰ লগত পিচি পেলানি খাব বতৰৰ বস্তু বতৰত খাব লৈ যাওক দাদা এই পাচলি নিয়ক পাচলি তিয়হ দেখিছে নে ইমান ধুনীয়া দাংবডি বেঙেনা লৈ যাওক পুৰি খাব পাৰিব দাদা লৈ যাওকচোন মোক বস্তাখন আজৰি কৰি দিয়ক ঘৰলৈ যাওঁ চাকি তাকি জ্বলাবগে লাগে ল'ৰা ছোৱালী বিচাৰিবগে লাগে লৈ লওঁ পটকে একদম মজা আম আনিছো ভোট জলকীয়া আনিছো চব লৈ যাওক আপুনি পইচা মাত্ৰ 20 টকা এটা দিয়ক লৈ যাওক দিয়ক বাইদেউহঁত বহকচোন বহক মই উশাহটো লৈ লওক মোকো উশাহটো ল'বলৈ দিয়ক ঘৰত এজনীয়ে যেনেকে ভেন ভেনাই ধৰিলে উশাহটো ল'বলৈ পোৱা নাছিলো ঘৰত মই বোলো ইয়াত আহিহে অকমান বোলো ভাল পাম চাগে ইয়াতো আপোনালোকে যেনেকে বেৰি ধৰিছে সেইটো কথা উশাহ একেবাৰে নোলোৱাকেহে তেওঁ জীয়াই আছে কথা শুনা হ'ব বহিছো লৈ লওক দাদা এই দাংবডি লৈ যাওক দাংবডি দেখিছে নে ইমান ধুনীয়া এডালো পোকে খোৱা নাই আৰু তিয়হ দেখিছে নে ইমান ডাঙৰ ডাঙৰ তিয়হ এয়া বেঙেনা লৈ যাওক ধুনীয়াকে এয়া পুৰি খাবগে পাৰিব লৈ যাওক এই পইচা 100 টকা দিয়ক আৰু গোটেই লৈ যাওক দাদা আম 2টা ভৰাই দিছো কাজি নেমু এটা ভৰাই দিছো ভোট জলকীয়া 3টা দিছো এই 3টা লৈ যাওক খাই বৈ আমৰ লগত খাই বৈ থাকি যাব কোনোবাই ঘৰত উৎপাত কৰিলে ভোট জলকীয়া লগাই দিব মুখে চুখে ঘৰ কদুজনী বুলি কৈছে নহয় ভোট জলকীয়াকে লগাই দিব দিয়ক কেইটকা দিবনো সেই 20 টকা বেছি কম হ'ব আপুনি পইচা 50 টকা দিয়ক বস্তু যিমান দাম বাঢ়িছে আমিওতো খাব লাগিব হয়নে দাদা মোক লৈ যাওক দাদা সঁচা কথা কৈছো আকৌ দেই এই বাঘিনীয়ে উলিওৱা আমকেইটা কিন্তু সেই একেবাৰে বেয়া আকৌ দেই ফটা এই এটাহে অকল ভাল আম আছিলে এগৰাকীয়ে নিলে আপুনি কিন্তু নি খাই অকণো ভাল নাপাব আকৌ দেই মই কৈ সঁচা কথা কৈছো আপুনি নিনিয়াই ভাল হ'ব নেকি এয়াকে লৈ যাওক চাওঁ ফটা আমকেইটা দি পেলাই মোক বাৰু কেলে ঠগনটো দিব লাগে বাৰু আম ঠগনটো এইটোহে আমনো বাৰু মোক বিকিব লাগেনে বাৰু আপুনি কেলে কৈছে বাৰু আপুনি এনেকুৱা কাম ঠেত নাপায় নহয় এনেকুৱা মানুহক মিছা কথা কৈ এনেকে ঠগিব এনেকে মানুহক ঠগিব আপুনি শান্তিত ভাত খাব পাৰিবনে কেনেকে হজম কৰিব আপুনি লাগিলে আপুনি ভাল বস্তু এটাই বেচক বেয়া বস্তু এদমমান বেচিনো আপুনি কি পাব কি ভাল পাব এনেকে মানুহক ঠগি টেঙা আম এবাৰহে বেচিব পাৰি আকৌ কিন্তু দেই কথাষাৰ মনত ৰাখিব এতিয়া গম পালি তই সেই চবকে এনেকে ঠগিব নোৱাৰ নহয় গম পাৱ নে চব ইমান মূৰ্খ নহয় সেইকাৰণে ভাল বস্তু আনিব লাগে দাদা নালাগে এইকেইটা আনিব নেমু টেঙাটোকে লৈ যাওক নহ'লে ইমানো বেয়া বস্তু উলিওৱা নাই আৰু মই আমবোৰ ফাটি গৈছে ঘৰৰ আমবোৰ মই কি কৰিব পাৰোঁ যোৱা বছৰ আম বেচি পেলাই 2000 টকা পাইছোঁ 3 জোপা আম ইমান লাগিছে এইবাৰ গোটেই কেইজোপা আম একদম ফাটি গৈছে ফটা আম সোপা মই কি কৰোঁ বাৰু না আচাৰ বনাব পাৰি না কিবা আকৌ পকিবলৈ থ'ব পাৰি এনেকে মই ভাবিছোঁ বোলো ফালি পেলাই দিলে মানে চক এইডোখৰ সেইটো চুচি খাব পাৰিব মই সেইকাৰণে বজাৰলৈ উলিয়াই আনিছোঁ মইহে জানিছোঁ ঘৰখন কেনেকে চলাইছোঁ সৰুতে বিয়া হ'লো ট্ৰেইনত পঢ়ি আছিলোঁ তেতিয়া লৈ আহিছে মোক খুৱাব পাৰিম বুলি ঘৰত দম দি থৈ আহিছেহি মানুহটোৱে এটা জন্ম হ'ল ল'ৰা 2 নম্বৰটো জন্ম হ'ল 3 নম্বৰত ছোৱালীজনী জন্ম হ'ল তাৰপিছতো ৰোৱা নাই 4টা হৈ গ'ল 4টা ঘৰখনত ল'ৰা ছোৱালী খাওঁতা সেই 4টা জন্ম দিয়াৰ পিছত ক'ব নোৱাৰো তাৰ মাথাটো কিহে খালে আৰু ঘৰলৈ নহা হৈ থাকিলে গোটেইটো ভঙুৱা হৈ থাকিলে কেতিয়াবা ক'ৰবাত সেই মন্দিৰত থাকে ক'ৰবাত ৰাস্তাত থাকে কেতিয়াবা ঘৰলৈ আহে এটকা এটা হেৰি ঘটিব নোৱাৰে 4টা ল'ৰা ছোৱালী অকলে মাইকী মানুহজনে কেনেকৈ খুৱাওঁ মই খুৱাব নোৱাৰো নহয় মইতো বেয়া কাম কৰিবলৈ যোৱা নাই নিজে দেখিছোঁ চকুৰ আগত কিমান মাইকী মানুহে বেয়া কাম কৰি খাইছে কিমান মাইকী মানুহে নিজৰ মতাক ঠগি খাইছে মইতো সেইবোৰ কোৱাগে নাই মই দুৰ্নীতি নাই কোৱাগে নহয় মই দুৰ্নীতি কৰিছোঁ নেকি মই এই ফটা আমকেইটা উলিয়াইছোঁ আজি পুকীয়া বেঙেনাকেইটা উলিয়াইছোঁ সেইকেইটা কথাতে আপুনি মোক ইয়াত একদম আঘাত কৰি দিছে ঠগি খাইছোঁ বুলি ক'ব লাগিছে নালাগে যাওঁ নালাগে আপুনি এইবোৰ দলিয়াই দিম মই শাক পাচলি নিবিকো মই নাযাওঁ আজি ঘৰলৈ আৰু গোটেইকেইটা ল'ৰা ছোৱালী একেবাৰে ডেকেওৱা হাঁহৰ হ'ল সিহঁতৰ আৰু খালেও পেটটো নভৰে কটক খায় যি দিওঁ কটক খাই শেষ কৰি দিয়ে কেইদিন মই লঘোণে ভোকে আছো এইটা ডাঙৰ নোহোৱা হ'ল কেতিয়াকেনো ডাঙৰ হ'ব মানে হ'ব বাঘিনী নেকানিবি চুপ থাক নেকানিবি বুলি ক'বলৈ নাহিবি তই নামটো আকৌ বাঘিনী দাদা ভয়ো লাগে আকৌ হ'ব বাঘিনী নেকানিবি আৰু
সেই আজিৰ কাৰণে ময়ে পইচা 100 দিম বাৰু তই সেই চাউলকেইটাকে কিনি নি আজি সাঁজটো খাবিগে বাৰু কন্দা কটাখন কৰি নাথাকিবি হ'ব আৰু থ সঁচাকে দিবি নেকি সঁচাকে দিম আকৌ হ'ব তেতিয়াহ'লে সেইবোৰ কথা আকৌ মই গম নাপাওঁ নহয় হ'লেও আপুনি মিছা কথাটো ক'ব নালাগে নহয় মিছা কথা কৈ এনেকৈ আপোনাৰ বেপাৰ নচলিব নহয় সেই ভগৱানেও আপোনাক সহায় নকৰিব মানুহক ঠগি খোৱা আপুনি সৎ পথত থাকিলেহে ভগৱানেও আপোনাক সহায় কৰিব বাইদেউ আপুনি দিব নালাগে 100 টকাটো মই আপোনাক দিছোঁ আজিলৈ এই ঘৰলৈ যাওকগৈ আৰু যাওক এই পাচলি দিয়ক আপোনাৰকেইটাও দিয়ক এইবোৰ আপুনি দিব নালাগে ময়ে দিছোঁ আৰু ঘৰলৈ যাওকগৈ যাওক হ'ব আপোনাৰো পইচাটো লওক আৰু যাওকগৈ আৰু যাওক দাদা হ'ব ধন্যবাদ সামৰ আৰু এতিয়া আমি যাওঁ বল বল